আজি সোমবাৰ 2025 চনৰ 12 মে'। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত নাৰ্ছসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে তেওঁলোকে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আধুনিক নাৰ্ছিঙৰ প্ৰতিষ্ঠাপক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন 12 মে'ত প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ঋষি সুনাকৰ জন্মদিন 1980 চনৰ 12 মে'ত ইংলেণ্ডৰ হেম্পশ্বাৰৰ চাউথম্পটনত জন্ম হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় বংশোদ্ভূত কনজাৰভেটিভ পাৰ্টিৰ নেতাজনৰ। হোমেন বৰগোহাঁইৰ মৃত্যু 2021 চনৰ 12 মে'ত 88 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল নীলাচল, অসমবাণী, আমাৰ অসম আদি বিভিন্ন কাকত আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা সাহিত্য একাডেমী, অসম উপত্যকা সাহিত্য বঁটা আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত অসম সাহিত্য সভাৰ সভাপতি যশস্বী সাহিত্যিক সাংবাদিকগৰাকীৰ। বাৰ্লিন অৱৰোধ প্ৰত্যাহাৰ 1949 চনৰ 12 মে'ত ছোভিয়েট ইউনিয়নে বাৰ্লিন অৱৰোধ প্ৰত্যাহাৰ কৰে। 1948 চনৰ জুন মাহৰ পৰা আৰম্ভ হোৱা এই অৱৰোধৰ ফলত বাৰ্লিনলৈ যোগান আৰু যাতায়াত ব্যাহত হৈ পৰে। কিন্তু পশ্চিম মিত্ৰশক্তিয়ে এয়াৰলিফ্টৰ দ্বাৰা যোগান ব্যৱস্থা অব্যাহত ৰখাত ছোভিয়েটে অৱৰোধৰ অন্ত পেলায়। বিজয়লক্ষ্মী পণ্ডিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিযুক্ত 1949 চনৰ 12 মে'ত বিশিষ্ট কূটনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী বিজয়লক্ষ্মী পণ্ডিতক ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ আছিল বিদেশত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ প্ৰথম মহিলা। লাৰা দত্তৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট 2000 চনৰ 12 মে'ত ছাইপ্ৰাছৰ নিকোছিয়াত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ মুকুট অধিকাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁ সুস্মিতা সেনৰ পিছত ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। প্ৰথম স্বয়ংক্ৰিয় প্ৰগ্ৰেমেবল কম্পিউটাৰ মুকলি 1941 চনৰ 12 মে'ত জাৰ্মান বিজ্ঞানী কনৰাড জুজে বাৰ্লিনৰ জাৰ্মান লেবৰেটৰী ফৰ এভিয়েশ্যনত বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ স্বয়ংক্ৰিয় প্ৰগ্ৰেমেবল কম্পিউটাৰ Z3 প্ৰদৰ্শন কৰে। 22 বিট ৱৰ্ড লেংথ আৰু 2600 ৰিলে সমৃদ্ধ এই ইলেক্ট্ৰমেকানিকেল মেচিনটো এক যুগান্তকাৰী প্ৰযুক্তিগত সফলতা হিচাপে গণ্য কৰা হয়। ছান মাৰ্কোছ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা 1551 চনৰ 12 মে'ত পেৰুৰ লিমাত ছান মাৰ্কোছ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হয়। স্পেইনৰ সম্ৰাট প্ৰথম কাৰ্লোছে স্থাপন কৰা আমেৰিকাৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে পৰিগণিত এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ পূৰ্বৰ নাম আছিল ৰিয়েল ইউনিভাৰ্চিটি ডে লা চিউডাড ডে লছ ৰেয়েছ। প্ৰথম কোৱাড্ৰফনিক কনচাৰ্ট পৰিৱেশন 1967 চনৰ 12 মে'ত পিংক ফ্লয়ডে লণ্ডনৰ কুইন এলিজাবেথ হলত প্ৰথমবাৰৰ পৰা গেমছ ফৰ মে' নামৰ কোৱাড্ৰফনিক কনচাৰ্ট পৰিৱেশন কৰে। ৰিচাৰ্ড ৰাইটে পৰিচালনা কৰা এই অনুষ্ঠানত এজিমুথো কোঅৰ্ডিনেটৰে একাধিক স্পীকাৰৰ মাজেৰে শব্দৰ প্ৰসাৰণৰ ফলত এটা ছাৰাউণ্ড ছাউণ্ডৰ সৃষ্টি হৈছিল। উত্তৰ মেৰুৰ ওপৰেদি প্ৰথম পৰীক্ষিত উৰণ 1926 চনৰ 12 মে'ত উম্বাৰ্টো নবিলে ইটালীত নিৰ্মিত এখন নৰ্জে বিমান লৈ উত্তৰ মেৰুৰ ওপৰেৰে প্ৰথম পৰীক্ষিত উৰণ সম্পূৰ্ণ কৰে। ৰ'ল্ড আমুণ্ডছেনৰ নেতৃত্বত নৰৱেৰ পৰা আৰম্ভ হোৱা মেৰু অন্বেষণৰ এই ঐতিহাসিক অভিযান আলাস্কাত অন্ত পৰিছিল। বেটাৰ টেলিফোনৰ পেটেণ্ট লাভ 1908 চনৰ 12 মে'ত নাথান ষ্টাবলফিল্ডে তেওঁৰ বেটাৰ টেলিফোনৰ নতুন সংস্কৰণৰ বাবে পেটেণ্ট লাভ কৰে। এই উদ্ভাৱনে চলন্ত বাহন আৰু স্থায়ী ষ্টেচনৰ মাজত 10 মাইল পৰ্যন্ত যোগাযোগ স্থাপন কৰিছিল। প্ৰথম ক্ৰিকেট কাউণ্টি চেম্পিয়নশ্বিপ আৰম্ভ 1890 চনৰ 12 মে'ত ব্ৰিষ্টলত প্ৰথমখন আনুষ্ঠানিক ক্ৰিকেট কাউণ্টি চেম্পিয়নশ্বিপ মেচ আৰম্ভ হয়। ইয়ৰ্কশ্বায়াৰে গ্ল'চেষ্টাৰশ্বায়াৰক 8 উইকেটত পৰাস্ত কৰা এই খেলত গ্ল'চেষ্টাৰশ্বায়াৰৰ জেমছ ক্ৰেনষ্টনে প্ৰতিযোগিতাৰ প্ৰথমটো শতক অৰ্জন কৰে। চীনৰ ছিচুয়ান ভূমিকম্পত 69,000ৰ মৃত্যু 2008 চনৰ 12 মে'ত চীনৰ ছিজুয়ান প্ৰদেশত 7.9 প্ৰাবল্যৰ এক ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলাত প্ৰায় 69,000 লোকৰ মৃত্যু হয়। য়েনচিয়ান ভূমিকম্প বুলি জনাজাত এই ভূমিকম্প চীনৰ আধুনিক ইতিহাসৰ অন্যতম ভয়াৱহ দুৰ্যোগ হিচাপে পৰিগণিত হয়। ৰলিং ষ্ট'নছৰ এক্সাইল অন মেইন ষ্ট্ৰীট মুকলি 1972 চনৰ 12 মে'ত ব্ৰিটিছ ৰক বেণ্ড দ্য ৰলিং ষ্ট'নছে তেওঁলোকৰ অন্যতম সফল সৃষ্টি হিচাপে পৰিগণিত ডাবল এলবাম এক্সাইল অন মেইন ষ্ট্ৰীট মুকলি কৰে। প্ৰথম অৱস্থাত মিশ্ৰিত সমালোচনাৰ সন্মুখীন হোৱা এই এলবামটো পিছলৈ সমালোচকৰ প্ৰশংসিত ক্লাছিকত পৰিণত হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।